এইখন আছে এল্টো 800 2019 গাড়ী হয় দাম আছে 2,20,000 2,20,000 2000 কিমান ক'লে 19 19 2,20,000 আছে আৰু যদি বহুতেই অল্টো বিচাৰি থাকে এখন ল'ব পাৰিব চাই চাব 70% টায়াৰ অৰিজিনেল পাব আৰু ইয়াৰ লৈ যাব পাৰিব আৰু এড্ৰেছটো দি আছো আমাৰ এফালে দাদা আছে দাদা আমাক গোটেইখিনি এড্ৰেছটো দিব আৰু সকলো দামখিনি জনাই দিব আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু যদি মোৰ চেনেল নতুন হৈ থাকে চেনেলটো ফ'ল' কৰি ৰাখিব আৰু এনেকুৱা নতুন নতুন ভিডিঅ' পোৱাৰ কাৰণে লাইক আৰু কমেণ্ট কৰি দিব আৰু কি ধৰণৰ গাড়ী লাগে আপোনালোকে জনাই দিব আৰু ইফালে আমি সকলো গাড়ী দেখাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক বহুত ধৰণৰ ষ্টক আছে মেজিক লাগে মেজিক পাব বলেৰো লাগে বলেৰো পাব ইফালে ট্ৰাক আছে জেচিবি আছে সবখিনি গোটেইখিনি এড্ৰেছ দি আছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক এইখন আপোনাৰ 2023 গাড়ী হয় দাম আছে 2,80,000 টকা হয় কিমান আস্কিং কিমান কৈছে 2,80,000 টকা আছে 2,80,000 আস্কিং নেগোচিয়েবল হৈ যাব ন নেক্সট এখন এইখন আপোনাৰ 2023 গাড়ী আছে হয় V30 ইন্ট্ৰা হয় 5,30,000 টাকা দাম উইথ অল পেপার অল পেপার আপডেট পাব ওকে এটো V50 দাম আছে 6,50,000 টাকা 6,50,000 অল পেপার আপডেট পাবনে সব পেপার আপডেট করাই দাম কৈছো মই নেক্সট এখন এটো আপনার আছে ম্যাজিক এক্সপ্রেস হয় ইয়ার দামটো আছে আপনার 4,30,000 টাকা 2023 গাড়ী 4,30,000 4,30,000 টাকা যদি কোনোবাই লং টায়ার আছে চাই লওক আপুনি এখন টায়ারটা একদম ভালে আছে একদম অরিজিনাল টায়ার পাবো আর যদি কোনোবাই এখন লাগে লৈ যাব পারবো এখন ফাইনান্স হবনে ফাইনান্স হৈ যাব এখন ফাইনান্স হৈ যাব না ফাইনান্স হৈ যাব আপোনাৰ ইয়োদ্ধা হয় 2 টন পাসিং আছে হয় এটো আপোনাৰ 2023 গাড়ী হয় হা এটো দাম ৰাখিছো আমি 7,20,000 টাকা এখন ফাইনান্স হ'ব এখন ফাইনান্স হৈ যাব সুপার গাড়ী 2021 ৰ হয় হয় বঢ়িয়া কন্ডিশন হৈ আছে গাড়ীখন হয় এইখন দিম আপোনাক 350 350 টাকা 3,50,000 হয় সব পেপার বনাই সব পেপার বনাই নাম ট্রান্সফার সব গোটেইখিনি হ'ব গোটেইখিনি কৰাই দিম যদি ফাইনান্স কৰে ফাইনান্স হ'ব ওকে নেক্সট এখন এইখন হল আপোনাৰ বড়া দোষ i4 হয় 2024 গাড়ী খুবই ভাল কন্ডিশন আছে গাড়ীখন হয় দামটো আছে আপোনাৰ 5,70,000 টাকা 5,70,000 হয় নেগোচিয়েবল প্রাইস ন প্রাইস নেগোচিয়েবল আছে কেনেকা কন্ডিশন একদম সব আছে ইনটো অলপ কাম চাম থাকিলে যে কাম চাম যদি থাকে কিবা গাড়ী যদি কাম থাকে আমি কৰাই দিম আপোনালোকে কৰাই দিব এইখিনি যদি কিবা কাম ওলাই ডিলাৰ তেতিয়া আমি কৰি দিয়া হ'ব ইনক্লুডিং ট্ৰান্সফাৰ হ'ব সব এই বুলেটো 4 হুইল হয় তো এইখনৰ দাম ৰাখিছো আমি 450 হয় 2018 চনৰ গাড়ী 2018 450 আস্কিং প্রাইস ওকে সব আছে টায়ার সব আছে একদম অরিজিনাল টায়ার পাবো যদি কোনোবা লাগে লৈ যাব আৰু এখন আছে ৰেডা 2 টন 2023 গাড়ী হয় 7,20,000 টাকা তো পুরো 5 গিয়ার হ্যাঁ হয় এইখন ভাল কন্ডিশন আছে গাড়ী একদম চাই ল'ব পাৰে হয় 2019 গাড়ী দাম আছে 2,80,000 টাকা গোটে পেপার বনাই হয় ইনক্লুডিং ট্রান্সফার হ'ব গোটেইখিনি হ'ব ডিলাৰত আহিলে কিবা এটা ডিসকাউন্ট হ'ব ডিসকাউন্ট হৈ যাব এটো ওকে আপোনালোকে স্ক্যানত নাম্বার আছে ভিজিট কৰি আহি যাওক টাটা 18 2023 মডেল দাম আছে 16,50,000 টাকা 16,50,000 50,000 এখন ফাইনান্স কৰিলে কিমান টকা ডাউন পেমেন্ট দিব লাগিব 3 লাখ টকা দিলে ওলাই যাব 3 লাখ টকা দিলে ওলাই যাব ন হয় যদি কোনোবাই এখন ল'ম বুলি ভাবি আছে ল'ব পাৰিব পাৰিব মাত্ৰ 3 লাখ টকা দিলে এখন লৈ যাব পাৰিব ওলাই যাব আৰু যদি কোনোবাই মেঘালয়ৰ পৰা যদি ল'ম বুলি ভাবি হৈ যাব আপোনাৰ মেঘালয় হৈ যাব ফাইনান্স মেঘালয়ৰ ফাইনান্স হৈ যাব মেঘালয় ত্ৰিপুৰা হৈ যাব হয় এটো আপোনাৰ 22 ফুটি গাড়ী হয় হয় খুবই ভাল কন্ডিশনৰ আছে গাড়ীখন হয় 2024 গাড়ী হয় দাম ৰাখিছো 18 লাখ টকা 18 লাখ হয় আস্কিং প্রাইস একদম ফুল বডি বনোৱা আছে যদি কোনোবা লাগে এখন ল'ব পাৰিব একদম 1 টকাৰ গাড়ীতে 1 টকাৰ কাম নাই নাই যদি কাম থাকে আমি কৰাই দিম আপুনি মেকানিক আনি চাই ল'ব পাৰিব টেষ্ট ড্ৰাইভ কৰি চাই ল'ব পাৰিব যদি কিবা কাম ওলাই ডিলাৰ ফালৰ পৰা কৰাই দিয়া হ'ব চাব পাইছে একদম মহেন্দ্ৰ ফিউৰো হয় তো এইখন দাম ৰাখিছো আমি 8.5 লাখ টকা 2024 গাড়ী হয় 2024 4 টন পাসিং আছে এইখনৰ ওকে আৰু এখন যদি ফাইনান্স কৰা এখন কিমান দিব লাগিব 2 লাখ টাকা দিলে হৈ যাব 2 লাখ টাকা দিলে ওলাই 2 লাখ টকা দিলে ওলাই যাব ন হয় এখন হয় অশোক লিলেণ্ডৰ 1915 হয় এইখনৰ আপোনাৰ 2023 গাড়ী হয় দাম ৰখা আছে 16 লাখ 16 লাখ টকা হয় আস্কিং 16 লাখ টকা 16 লাখ আৰু যদি কিবা কাম চাম ওলাই ডিলাৰ ফালৰ পৰা আমি কৰাই দিম আৰু আস্কিং ৰাখা আছে 16 লাখ যদি কোনোবা লাগে লৈ যাব পাৰিব ডিলাৰ ভিজিট কৰক ডিসকাউন্ট হৈ যাব আৰু ডিলাৰ ভিজিট কৰিলে আৰু কিবা এটা হৈ যাব আৰু ইয়াত আছে এখন আপোনাৰ আল্ট্ৰা T7 টাটাৰ হয় গাড়ী আপোনাৰ 2022 গাড়ী হয় হয় ইয়াৰ দাম আছে 9,50,000 টকা 9,50,000 হয় আস্কিং প্রাইস 9,50,000 টকা আস্কিং প্রাইস রাখা আছে তাতে নেগোচিয়েবল হ'ব ফাইনান্সও হৈ যাব এইখন আপোনাৰ টাটা ডাম্পাৰ 912 EX হয় 2020 গাড়ী দাম আছে 11,50,000 টকা 11,50,000 2020 হয় 2020 গাড়ী ন 2020 গাড়ী টায়ার সব আছে টায়ার একদম সব অরিজিনাল পাবো গাড়ী এক পইচাৰ কাম নাই যদি কিবা কাম চাম ওলাই ডিলাৰ ফালৰ পৰা কৰাই দিয়া হ'ব নেক্সট এখন কি আছিল এইখন আইসা 2059 XP হয় ইয়াৰ দাম আছে 10 লাখ টকা 2022 গাড়ী 2022 হয় দাম আস্কিং 10 লাখ 10 লাখ টকা
নেগোচিয়েবল হ'ব Negotiable হৈ আৰু যাব। চাব পাৰিছে বডি চডি চব অ'কে আছে এইখন আছে মেজিক এক্সপ্ৰেছ হয়। 2023 গাড়ী হয়। দাম আছে আপোনাৰ 4,30,000 টকা 4,30,000 30 আস্কিং প্ৰাইচ আস্কিং প্ৰাইচ এখন ফাইনেন্স হ'ব ন ফাইনেন্স হৈ যাব ওকে নেক্সট এখন এইখন আপোনাৰ মেজিক মান্ত্ৰা হয় ইয়াতে আছে 4,20,000 টকা 4,20,000 হয় আস্কিং আস্কিং প্ৰাইচ এখন ফাইনেন্স হ'ব ন Finance হৈ যাব। কাম চাম নাই যদি কাম থাকে আমি কৰাই দিম আৰু নেক্সট এখন এইখন আপোনাৰ মেজিক এক্সপ্ৰেছ হয়। 2023 গাড়ী হয় দাম আছে 4,30,000 টকা 4,30,000 30,000 নেক্সট এখন এইখন মেজিক মান্ত্ৰা হয় হয় এইখন আপোনাৰ 2024 গাড়ী হয় হয় ইয়াৰ দাম আছে 4,40,000 4,40,000 হয় বহুতে বিচাৰি থাকে টায়াৰ চাৰ চাব পাৰিছে টায়াৰ একদম 70% অৰিজিনেল টায়াৰ পাব আৰু পিছত চাব পাৰিছে একদম চাইডৰ টায়াৰ একদম চেমে আছে আৰু পিছফালৰ পৰা দেখাই দি আছো গুৱাহাটী ষ্টেচনৰ যদি কোনোবা লাগে লৈ যাব পাৰিব গাড়ীৰ এক পইচাৰ কাম নাই কিবা কাম থাকিলে ডিলাৰ ফালৰ পৰা কৰাই দিয়া হ'ব আপোনালোকে ইনকমিং ট্ৰান্সফাৰ হৈ যাব আপোনাৰ টাটা টিয়াগো 2023 গাড়ী হয় দাম আছে আপোনাৰ 4,80,000 টকা 4,80,000 হয় টাটা টিয়াগো টাটা টিয়াগো বহুতে টাটা টিয়াগো বিচাৰি থাকে লগ হৈ আছে ভিডিঅ' দেখাব পৰা নাই টায়াৰ চাব পাৰিছে টায়াৰ একদম 70% অৰিজিনেল টায়াৰ পাব যদি কোনোবা টাটা টিয়াগো লাগে এখন ল'ব পাৰিব স্কেনাৰ নাম্বাৰ আছে ভিজিট কৰক ভিজিট কৰি এখানে ডিলাৰ ভিজিট কৰক আপোনালোকে ডিছকাউণ্ট নিশ্চয় পাই যাব আছে এখন আপোনাৰ হুণ্ডাই ক্ৰেটা হয় 2018 মডেল হয় দাম আছে আপোনাৰ 4,70,000 টকা দাম 4,70,000 টকা টকা। 2018 মডেল হুণ্ডাই ক্ৰেটা ক্ৰেটা আৰু এখনৰ যদি কোনোবাই ল'ম বুলি ভাবে এখন ল'ব পাৰে নেক্সট এখন কি আছিলে নেক্সট আপোনাৰ এইখন আছে হুণ্ডাই ভাৰ্না হয় 2018 গাড়ী হয় দামটো আছে আপোনাৰ 6,50,000 টকা 6,50,000 50,000 যদি কোনোবাই ভাড়া বহুতেই ভাড়া বিচাৰি থাকে একদম কম বাজেটৰ এখন ল'ব পাৰিব একদম নেগোচিয়েবল প্ৰাইচ ৰাখা আছে তাতেও নেগোচিয়েবল হৈ যাব আৰু যদি কোনোবাই এখন ভিজিট কৰে আহক ভিজিট কৰিলে নেগোচিয়েবল হৈ যাব নেক্সট এখন নেক্সট ইফালে আছিলে এইখন আছে আপোনাৰ কিয়া চনেট হয় 2023 গাড়ী হয় দামটো ৰাখিছো আমি 6,50,000 6,50,000 হয়। আস্কিং আস্কিং প্ৰাইচ যদি কোনোবাই যদি কেছ অনত ল'ম বুলি ভাবি আছে এখন ল'ব পাৰিব একদম ধুনীয়া হৈছে টায়াৰ চায়াৰ চব 80% ভিতৰৰ ইণ্টেৰিয়ৰটো এবাৰ চাই লওক লগা হ'লে আপোনালোকে দেখাই দি আছো কেনেকা কণ্ডিশ্যন আৰু ভিতৰত দেখাইছো একদম টিপটাপ ডিসপ্লে সব কোম্পানি ফিটেড লোগো আছে আৰু গাড়ীৰ এক পইচাৰ কাম নাই মেকানিক আনি আপুনি নিজে চলাই কিনে পাৰচেজ কৰিব পাৰিব আর এখন এলটো কমার্শিয়াল আছে 2023 এলটো 800 দাম রাখিছো তো 3,50,000 3,50,000 কিমান হয়। কলে কিমান মডেলৰ 23 23 যদি কোনোবাই এলটো লাগে কমাৰ্চিয়েলৰ ভাড়া মাৰিবৰ কাৰণে এখন ল'ব পাৰিব একদম খুবেই ধুনীয়া হৈ আছে গাড়ী গাড়ী এক পইচাৰ কাম নাই মাত্ৰ 3,50,000 টকা আস্কিং প্ৰাইচ ৰাখা আছে তাতে নেগোচিয়েবল হৈ যাব কমাৰ্চিয়েল গাড়ী যদি কোনোবাই বিচাৰি থাকে কমাৰ্চিয়েল লাগে তেতিয়াহ'লে এখন নাম্বাৰত ভিজিট কৰি তাৰ পাছত আছে এখন মহেন্দ্ৰা কেভি হয় ইয়াৰ মডেল হল 2018 হয় দাম ৰাখিছো আমি 2,80,000 টকা 2,80,000 মাত্ৰ 2,80,000 2,80,000 টকা যদি কোনোবাই লাগে এখন কিউবি মহেন্দ্ৰা কিউবি হয় বহুতে কম মহেন্দ্ৰা কিউবি বিচাৰি থাকে এখন ল'ব পাৰিব ব্লেক কালাৰত আছে এখন আমাৰ তাতে Hyundai Nios i10 হয় তো এইখনৰ মডেলটো হল 2022 মডেল হয় দাম ৰাখিছো আমি 5 লাখ টকা মাত্ৰ 5 লাখ টকা 2022 মডেল যদি কোনোবাই লাগে এখন ল'ব পাৰিব Hyundai i10 Nios মডেল এইটো যদি কোনোবাই বিচাৰি থাকে i10 Nios এখন ল'ব পাৰিব গুৱাহাটী ৰেজিষ্ট্ৰেচন হয় গাড়ীৰ টায়াৰ চায়াৰ সব একদম অৰিজিনেল পাব গাড়ীৰ একো কালাৰ চালাৰ যোৱা নাই কত স্কেচ হোৱা নাই অৰিজিনেল পেইণ্টতে আছে কত ডেন্টিং মেন্টিং নাই আৰু আপোনালোকে যদি বিচাৰি আছে এনেকুৱা গাড়ী লৈ যাব পাৰিব নেক্সট এখন নেক্সট আছে আপোনাৰ এইখন কমাৰ্শিয়াল এল্টো K10 হয় 2023 গাড়ী হয় হয় দাম ৰখা আছে 3,60,000 টকা 3,60,000 টকা কমাৰ্চিয়েলৰ যদি কোনোবাই ভাড়া মাৰিবৰ কাৰণে কমাৰ্চিয়েল বিচাৰি থাকে এখন ল'ব পাৰিব মাত্ৰ 3,60,000 টকা আস্কিং প্ৰাইচ ৰাখা আছে আপুনি ভাড়া মাৰিবৰ কাৰণে এখন বেষ্ট হ'ব অলপ ভাড়া মাৰিবৰ কাৰণে পাৰিব আৰু যদি কোনোবা এখন লাগে এখনো ভিজিট কৰিব পাৰিব স্ক্ৰীন নাম্বাৰ আছে ভিজিট কৰক আপোনাৰ 2023 গাড়ী হয় হয় দাম আছে 3,70,000 টকা 3,70,000 টকা যদি কোনোবাই লাগে এখন ল'ব প্ৰাইভেটৰ হয় এখন 23 হয় 2023 মডেল আৰু আমি যিবিলাক দাম কৈছো তাতে গোটেই পেপাৰখিনি আমি বনাই দিম যিটো দাম কোৱা হৈ গৈছে হয় যিবিলাক গাড়ী গোটেই পেপাৰ ইনক্লুড কৰি দাম কৈছো আমি সব ইনক্লুডিং ট্ৰান্সফাৰ হয়, হৈ যাব হয়, চব নেগোচিয়েবল হ'ব কাস্টমাৰ যদি কোনোবা আহে তাতে নেগোচিয়েবল কৰাই হৈ যাব নেগোচিয়েবল কৰাই দিম আমি